এজন মেনেজাৰ যাৰ হাততেই সমস্ত বস্তু থাকে, এতিয়া মই যদি কাৰোবাৰ মেনেজাৰ হৈ থাকোঁ তেতিয়াহ'লে তেওঁৰ সমস্ত বস্তুৰ হিচাপ নিকাচৰ পৰা আদি কৰি ক'ত কি আছে নাছে গোটেই সমস্ত বস্তুৰ লিষ্ট মোৰ হাতত থাকিব লাগিব আৰু তেওঁৰ বিষয়েও মই জানিব লাগিব যে তেওঁ কোনে কি কৈছে, কোনে কি ক'ব বা কোনে কি দিছে, কোনে কি দিব লগা আছে, গোটেই বস্তুখিনি গোটেই তথ্যখিনি সেই মেনেজাৰজনৰ হাতত থাকে। এটা কথা আচৰিত যে ডক্টৰে যিজনক দুটা বস্তুৰ পৰা সাৱধানে থাকিব দিছিলে যে পানী আৰু জুই এই দুটাৰ পৰা তেওঁ সাৱধানে ৰাখিব আৰু যিখিনি সময়ত তেওঁৱেই এই সিদ্ধাৰ্থ বোলাজনেই তেওঁৱেই লৈ গৈছিলে ডক্টৰৰ ওচৰলৈ আৰু ডক্টৰে তেওঁৰ ওচৰতে স্পষ্ট আকাৰে কৈছিলে যেন দুটা বস্তুৰ পৰা তেওঁক বচাই ৰাখিব, এই ইমানখিনি কথা জনাৰ পিছতো সেই মানুহজনক তেওঁ কি সাহসত মানি নমাই দিছিলে। ইয়াত আমি এইটোৱে বুজিব লাগিব এই গোটেই ঘটনাটো সম্পূৰ্ণভাৱে জানি বুজি কৰা এটা ঘটনা হয়, যিটোক তেওঁলোকে বেলেগ এটা ইছ্যু বনাই কনভাৰ্ট কৰিব বিচাৰিছে। আচলতে সেইটো নহয়, অসমৰ ৰাইজে সেইটো বুজি পাইছে যে জুবিন দাক যেন তাত লৈ গৈছে হত্যা কৰিব, সেইটো কিন্তু অলৰেডি প্ৰমাণ হৈ গৈছে। বাকী অসম চৰকাৰৰ হাতত যে কি প্ৰক্ৰিয়াত সেই প্ৰমাণসহ তথ্যখিনি ৰাইজৰ ওচৰত উদং কৰিব, সকলোৱে অসম চৰকাৰৰ ওচৰত আস্থাৰে বাট চাই আছে। সময়ত গোটেইখিনি তন্নতন্নকৈ ওলাই পৰিব। গতিকে আমিও আশাবাদী যে অসম চৰকাৰে সোনকালে ইয়াৰ যি সত্যতা গোটেইখিনি ৰাইজৰ ওচৰত উদঙাই দিয়ক। ধন্যবাদ।